নমস্কাৰ অসম এক্সাম সহায়িকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকে নিশ্চয় থাম্বনেল দেখি গম পাইছে যে আজি আমি 2022 বৰ্ষত গুৱাহাটী হাইকোৰ্টে অনুষ্ঠিত কৰা এক্সাম সমূহৰ জিকে সেকশনৰ প্ৰশ্নোত্তৰসমূহ কৰিম এইখন হৈছে জুনিয়ৰ একাউণ্টছ এ সেকশনৰ কোৱেশ্চন পেপাৰ আৰু এইখনৰ এক্সাম হৈছিল 9 এপ্ৰিল 2022 চনত আহক আমি ইয়াৰ কোৱেশ্চনসমূহ চাওঁ কোৱেশ্চনটো দিয়া আছে কিং পুৰন্দৰ সিংহ was buried in Raja Moidam which is located on the south bank of the river ৰজা পুৰন্দৰ সিংহক ৰাজা মৈদামত পুতা গৈছিল আৰু ৰাজা মৈদামখন কোনখন নদীৰ দক্ষিণ পাৰে অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি টকলাই নেক্সট কোৱেশ্চনটো দিয়া আছে on the bank of river dash lies the ancient town মাইবং পুৰণি টাউন মাইবংখন কোনখন নদীৰ পাৰত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি মাহুৰ নেক্সট কোৱেশ্চনটো দিয়া আছে বৰাইল ৱাইল্ডলাইফ চেঞ্চুৰী straddles both the districts of বৰাইল ৱাইল্ডলাইফ চেঞ্চুৰীখন কোন দুখন জিলা জুৰি বিস্তৃত হৈ আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ডিমা হাছাও এণ্ড কাছাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে চক্ৰশিলা ৱাইল্ডলাইফ চেঞ্চুৰী ইজ ফেমাছ ফৰ চক্ৰশিলা ৱাইল্ডলাইফ চেঞ্চুৰী কিহৰ কাৰণে ফেমাছ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি গোল্ডেন লাংগুৰ মানে হৈছে সোণালী বান্দৰ নেক্সট কোৱেশ্চনটো দিয়া আছে দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ সাইন অন ইয়াণ্ডাবুৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 24 ফেব্ৰুৱাৰী 1826 নেক্সট কোৱেশ্চনটো দিয়া আছে on which day the Assam Legislative Assembly adopted a resolution that a high court be established for the province of Assam অৰ্থাৎ কোন দিনাখন আসাম লেজিসলেটিভ এছেম্বলিয়ে এখন ৰেজুলেশ্যন এডপ্ট কৰিছিল যে অসমত এখন হাই কোৰ্ট এষ্টাব্লিছ হ'ব লাগে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 9 ছেপ্টেম্বৰ 1947 নেক্সট কোৱেশ্চনটো দিয়া আছে The analytical engine was a proposed mechanical general purpose computer designed by Analytical engine যেটো এটা মেকানিক্যাল জেনাৰেল পাৰপাস কম্পিউটাৰ আছিল হেতু কোনে ডিজাইন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি চাৰ্লছ বেবেজ আৰু চাৰ্লছ বেবেজক ফাদাৰ অফ কম্পিউটাৰ বুলি জনা যায় নেক্সট কোৱেশ্চনটো দিয়া আছে অভিৰুচি স্পৰ্টছ ডে ইজ সেলিব্ৰেটেড এনুৱেলি ইন আসাম ইন দ্য অনাৰ অফ অসমত প্ৰত্যেক বছৰে অভিৰুচি ক্ৰীড়া দিৱস কাৰ অনাৰত সেলিব্ৰেট কৰা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ভোগেশ্বৰ বৰুৱা নেক্সট কোৱেশ্চনটো দিয়া আছে Under Article 56 of the Constitution, the President of India may resign his office by writing to the আমাৰ সংবিধানৰ আৰ্টিকেল 56 অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কাক লিখিতভাৱে ৰিজাইন দিব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ভাইচ প্ৰেসিডেন্ট নেক্সট কোৱেশ্চনটো দিয়া আছে নাটো হেডকোৱাৰ্টাৰ্ছ ইজ লোকেটেড ইন নাটোৰ হেডকোৱাৰ্টাৰ্ছ ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ব্ৰুছেলছ আৰু নাটোৰ ফুল ফৰ্মটো মনত ৰাখি থব নৰ্থ আটলান্টিক Treaty Organization. Next, এইখন হৈছে কম্পিউটাৰ এচিষ্টেণ্টৰ কোৱেশ্চন পেপাৰ আৰু এইখনৰ এক্সাম হৈছিল 3 এপ্ৰিল 2022 ত আহক আমি কোৱেশ্চনবোৰ চাওঁ কোৱেশ্চনটো দিয়া আছে The need to establish Panchayati Raj institutions is prescribed in Panchayati Raj institutions বোৰ যে এষ্টাব্লিছ কৰিব লাগে হেতু ক'ত উল্লেখ আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ডাইৰেক্টিভ প্ৰিন্সিপলছ নেক্সট কোৱেশ্চনটো দিয়া আছে Which battle proved crucial in giving foothold to the British in India মানে কোনখন যুদ্ধৰ পিছত ভাৰতবৰ্ষত ব্ৰিটিছসকলে খুপনি পুতিব পাৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ বেটেল অফ প্লাছি আৰু বেটেল অফ প্লাছি হৈছিল 1757 ত নেক্সট কোৱেশ্চনটো দিয়া আছে সাইমন কমিছন কেম টু ইণ্ডিয়া ইন ভাৰতলৈ সাইমন কমিছন কেতিয়া আহিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1928 নেক্সট কোৱেশ্চনটো দিয়া আছে গ্ৰীণ ৰিভলিউশ্যন বিগেন ইন ইণ্ডিয়া ডিউৰিং দ্য ইয়াৰ ভাৰতবৰ্ষত গ্ৰীণ ৰিভলিউশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 1967 to 68 আৰু ভাৰতবৰ্ষত গ্ৰীণ ৰিভলিউশ্যনৰ ফাদাৰ বুলি এম.এছ. স্বামীনাথনক জনা যায় মনত ৰাখি থব নেক্সট কোৱেশ্চনটো দিয়া আছে pH ফেক্টৰ ইজ ইউজ টু মেজাৰ pH ফেক্টৰ কি মেজাৰ কৰিবলৈ ইউজ কৰা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি এচিডিটি অফ এ লিকুইড নেক্সট কোৱেশ্চনটো দিয়া আছে এমালগাম ইজ এন এলয় কণ্টেইনিং এমালগামটো হৈছে এটা সংকৰ ধাতু য'ত তলত দিয়া কোনটো থাকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি মাৰ্কিউৰি নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ ইজ দ্য লোৱেষ্ট বডি অফ ৱাটাৰ ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ লোৱেষ্ট ৱাটাৰ বডি কোনটো হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ডেড চি নেক্সট কোৱেশ্চনটো দিয়া আছে দ্য চিটি অফ 7 হিলছ ইজ চিটি অফ 7 হিলছ কোনখন হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰোম নেক্সট কোৱেশ্চনটো দিয়া আছে ইণ্ডিয়া বৰ'ড দ্য idea of incorporating the fundamental rights in the constitution from আমাৰ সংবিধানত মৌলিক অধিকাৰবোৰ যে ইনকৰ্পোৰেট কৰিব লাগে হেতু আইডিয়া ইণ্ডিয়াৰ কাৰ পৰা লৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি দ্য কনষ্টিটিউশ্যন অফ USA নেক্সট
কুৱেশ্যনটো দিয়া আছে কালাহাৰী ডেজাৰ্ট ইজ দ্য হোম অফ কালাহাৰী ডেজাৰ্টত কোনে বাস কৰে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বুছমেন আৰু কালাহাৰী ডেজাৰ্ট আফ্ৰিকাত আছে মণ্টেহিত হ'ব নেক্সট কুৱেশ্যনটো দিয়া আছে হুৱেৰ ইজ দ্য লাৰ্জেষ্ট ডেল্টা ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ বৃহত্তম ডেল্টা ক'ত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বেংগল আৰু পৃথিৱীৰ লাৰ্জেষ্ট ডেল্টাটো হৈছে সুন্দৰবনছ নেক্সট কুৱেশ্যনটো দিয়া আছে হু ডিস্কভাৰ্ড দ্য ভেকচিন অফ স্মল পক্সৰ ভেকচিন কোনে ডিস্কভাৰ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এডৱাৰ্ড জেনাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে চাৰাকা সংহিতা ইজ দ্য ৱৰ্ক অন চাৰাকা সংহিতা কিহৰ লগত ৰিলেটেড হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মেডিচিন নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য লাষ্ট চুতীয়া কিং চুতীয়াসকলৰ শেষ ৰজা কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নীতিপাল আৰু বীৰপাল আছিল চুতীয়াসকলৰ ফাৰ্ষ্ট কিং নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ফিল্ম ডক্টৰ ভূপেন হাজৰিকা চেং ফৰ দ্য ফাৰ্ষ্ট টাইম কোনখন ফিল্মত ডক্টৰ ভূপেন হাজৰিকাদেৱে প্ৰথমবাৰৰ বাবে গীত গাইছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইন্দ্ৰমালতী আৰু ইন্দ্ৰমালতীখন হৈছে ছেকেণ্ড এছামিজ ফিল্ম নেক্সট কুৱেশ্যনটো দিয়া আছে জৈন চেক্ৰেট টেক্সট আৰ কল জৈনসকলৰ চেক্ৰেট টেক্সটক কি বুলি কোৱা যায় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আংগাছ অৰ আগামাছ নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট চেয়াৰমেন অফ ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন যাৰ শ্বৰ্ট ফৰ্মত UGC বুলি জনা যায় তাৰে ফাৰ্ষ্ট চেয়াৰমেন কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰফেচৰ S.S. ভটনাগৰ নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ক্লাইমেট অফ ইণ্ডিয়া কেন বি বেষ্ট ডেছক্ৰাইব এজ ভাৰতবৰ্ষৰ জলবায়ু কেনেকুৱা ধৰণৰ হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ট্ৰপিকেল মনচুন টাইপ নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য সুৱেজ কেনেল জইনছ সুৱেজ কেনেলে কিহক জইন কৰে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দ্য মেডিটেৰেনিয়ান চি এণ্ড দ্য ৰেড চি নেক্সট কুৱেশ্যনটো দিয়া আছে নেম দ্য ইনষ্ট্ৰুমেণ্ট ইউজ ফৰ মেজাৰিং হিউমিডিটি আৰু এটা জুখিবলৈ কোনটো ইনষ্ট্ৰুমেণ্ট ইউজ কৰা যায় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হাইগ্ৰমিটাৰ নেক্সট এইখন হৈছে জুডিচিয়েল এছিষ্টেণ্টৰ কুৱেশ্যন পেপাৰ আৰু ইয়াৰে এক্সামটো হৈছিলে 9 জানুৱাৰী 2022 আহক আমি কুৱেশ্যনবোৰ চাওঁ কুৱেশ্যনটো দিয়া আছে সত্যমেৱ জয়তে হুইচ ইজ এনগ্ৰেভড অন দ্য ইণ্ডিয়ান এমব্লেম হেজ বিন টেকেন ফ্ৰম ইণ্ডিয়ান এমব্লেমত খোদিত থকা সত্যমেৱ জয়তে ক'ৰ পৰা লোৱা গৈছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মুণ্ডকাপনিষদ নেক্সট কুৱেশ্যনটো দিয়া আছে ইন এনচিয়েণ্ট ইণ্ডিয়া হুইচ ডাইনেষ্টিজ ৰুল ইজ কনচিডাৰ্ড এজ দ্য গল্ডেন এজ পুৰণি ভাৰতবৰ্ষত কোন বংশৰ শাসনকালক গল্ডেন এজ বুলি জনা গৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গুপ্তা নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য কিংডম অফ বিজয়নগৰা ৱাজ ফাউণ্ডেড বাই বিজয়নগৰা সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৰিহৰা এণ্ড বুক্কা নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট প্ৰডাক্ট ফ্ৰম আছাম টু গেট দ্য জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন GI টেগ GI টেগ লাভ কৰা অসমৰ ফাৰ্ষ্ট প্ৰডাক্ট কোনটো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মুগা চিল্ক আৰু মুগা চিল্কে 2007ত GI টেগ পাইছিল নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য আহোমছ এষ্টাব্লিছ দেয়াৰ লাষ্ট কেপিটেল এট আহোমসকলে তেওঁলোকৰ শেষ ৰাজধানী ক'ত স্থাপন কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যোৰহাট আৰু চৰাইদেউ আছিল আহোমসকলৰ ফাৰ্ষ্ট কেপিটেল নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ৰিভল্ট অফ 1857 ইন আছাম ৱাজ লেড বাই অসমত 1857ৰ ৰিভল্টটো কোনে লিড কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মণিৰাম দেৱান নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু ৰিচিভ সাহিত্য একাডেমী এৱাৰ্ড সাহিত্য একাডেমী বঁটা পোৱা প্ৰথমগৰাকী অসমীয়া লিখক কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জ্যোতিৰ্ণনাথ দুৱৰা জ্যোতিৰ্ণনাথ দুৱৰাই 1955ত বনফুল কবিতা পুথিৰ কাৰণে সাহিত্য একাডেমী বঁটা পাইছিলে নেক্সট কুৱেশ্যনটো দিয়া আছে কৃপাবৰ বৰবৰুৱা ৱাজ দ্য চিডনিম অফ কৃপাবৰ বৰবৰুৱা কাৰ ছদ্মনাম আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা নেক্সট কুৱেশ্যনটো দিয়া আছে হুৱেৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱা ফাৰ্ষ্ট এষ্টাব্লিছ সত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ক'ত প্ৰথমে সত্ৰ স্থাপন কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বৰদোৱা নেক্সট কুৱেশ্যনটো দিয়া আছে হুৱেৰ দ্য আৰ্থ এণ্ড লাইটেড বাই মহাপুৰুষ মাধৱদেৱা ইজ ষ্টিল ফাউণ্ড মহাপুৰুষ মাধৱদেৱে জ্বলাই থৈ যোৱা মাটিৰ চাকিগছি এতিয়াও ক'ত পোৱা যায় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ঢেকীয়াখোৱা নামঘৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হুৱেৰ ৱাজ দ্য বাণ থিয়েটাৰ এষ্টাব্লিছ বাণ থিয়েটাৰ কেতিয়া স্থাপন কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1906 আৰু বাণ থিয়েটাৰ তেজপুৰত স্থাপন কৰা গৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ অৰুণোদয়
দ্য ফাৰ্ষ্ট এভাৰ প্ৰিণ্টেড নিউজ পেপাৰ / মেগাজিন ইন আছাম অসমৰ প্ৰথম আলোচনী অৰুণোদয়ৰ ফাৰ্ষ্ট এডিটৰ কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডক্টৰ নাথান ব্ৰাউন আৰু অৰুণোদয় 1846ত প্ৰকাশ পাইছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফলোয়িং ইজ এ কজ অফ এচিড ৰেইনছ তলত দিয়া কোনটো এচিড বৰষুণৰ এটা কাৰক ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডৰ ফলত এচিড বৰষুণ হয় নেক্সট কুৱেশ্যনটো দিয়া আছে মন্ট্ৰিয়েল প্ৰট'কল ইজ ৰিলেটেড টু দ্য প্ৰটেকশ্যন অফ মন্ট্ৰিয়েল প্ৰট'কলটো কিহৰ প্ৰটেকশ্যনৰ লগত জড়িত হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অজন লেয়াৰ নেক্সট কুৱেশ্যনটো দিয়া আছে ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেম UNEP ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেম UNEPৰ হেডকোৱাৰ্টাৰ্ছ ক'ত আছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নাইৰবি আৰু নাইৰবি কেনিয়াত আছে নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ ICJ হেজ ইটছ চিট এট দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ চিট ক'ত আছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দ্য হেগ আৰু দ্য হেগখন হৈছে নেদাৰলেণ্ডছৰ এখন চিটি নেক্সট কুৱেশ্যনটো দিয়া আছে হু এমং দ্য ফলোয়িং ৱাজ এৱাৰ্ডেড উইথ দ্য নোবেল প্ৰাইজ ইন লিটাৰেচাৰ ইন 2021 2021 বৰ্ষৰ সাহিত্য নোবেল বঁটা কোনে লাভ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আব্দুল ৰাজাক গুৰ্না নেক্সট কুৱেশ্যনটো দিয়া আছে ব্লেক ৰিভলিউশ্যন ইজ ৰিলেটেড টু ব্লেক ৰিভলিউশ্যন কিহৰ লগত জড়িত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ক্ৰুড অইল প্ৰডাকশ্যন নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য প্ৰেজেণ্ট CEO অফ টুইটাৰৰ বৰ্তমানৰ CEO কোন হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পৰাগ আগৰৱাল আৰু পৰাগ আগৰৱালৰ আগত CEO আছিল জেক ডৰ্চি নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য SI ইউনিট অফ ফ'ৰ্চ তলত দিয়া কোনটো ফ'ৰ্চৰ SI ইউনিট হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নিউটন আৰু পাস্কেলটো হৈছে প্ৰেছাৰৰ SI ইউনিট ৱাটটো হৈছে পাৱাৰৰ SI ইউনিট আৰু জুলটো হৈছে ৱৰ নাইবা এনাৰ্জিৰ SI ইউনিট নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ওৱান অফ দ্য ফলোয়িং ডাজ নট কনভাৰ্ট ইলেক্ট্ৰিকেল এনাৰ্জি ইনটু লাইট এনাৰ্জি তলত দিয়া কোনটোৱে ইলেক্ট্ৰিকেল এনাৰ্জিক লাইট এনাৰ্জিলৈ কনভাৰ্ট নকৰে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেণ্ডেল নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ৱেইট অফ এ বডি এট দ্য চেণ্টাৰ অফ আৰ্থ ইজ পৃথিৱীৰ কেন্দ্ৰত এটা বডিৰ ওজন কি হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 0 নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য নাম্বাৰ অফ কালাৰ্ছ কণ্টেইন ইন দ্য ছানলাইট ইজ ছানলাইটত টোটেল কেইটা কালাৰ থাকে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 7 নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ ইউজ ফৰ ৰাইটিং অন গ্লাছ তলত দিয়া কোনটো গ্লাছত লিখিবলৈ ইউজ কৰা যায় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হাইড্ৰজেন ফ্ল'ৰাইড নেক্সট কুৱেশ্যনটো দিয়া আছে কেমিকেল নেম অফ ভিটামিন A ইজ ভিটামিন এৰ কেমিকেল নেম কি হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এক্সাৰপথল ৰেটিনল আৰু থিয়ামাইন হৈছে ভিটামিন B1ৰ কেমিকেল নেম আৰু এস্কৰ্বিক এচিড হৈছে ভিটামিন চিৰ কেমিকেল নেম নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফলোয়িং ভিটামিনছ হেজ এ ৰোল ইন ব্লাড ক্লটিঙৰ কাৰণে কোনটো ভিটামিন ৰেছপনচিবল হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভিটামিন K আৰু ভিটামিন এৰ অভাৱত কুকুৰীকণা ৰোগ হয় ভিটামিন ডিৰ অভাৱত ৰিকেটছ বেমাৰ হয় আৰু ভিটামিন বিৰ অভাৱত বেৰিবেৰি বেমাৰ হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফলোয়িং গ্লেণ্ডছ ইজ ৰেছপনচিবল ফৰ দ্য চিক্ৰিয়েশ্যন অফ ইনচুলিন মানে কোনটো গ্ৰন্থিৰ পৰা ইনচুলিন নিঃসৰিত হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পেনক্ৰিয়াছক আমি অসমীয়াত অগ্নাশয় বুলি জানো নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য ফাদাৰ অফ মডাৰ্ণ জেনেটিক্সৰ ফাদাৰ কোন হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গ্ৰেগৰ জহান মেণ্ডেল আৰু চাৰ্লছ ডাৰউইন হৈছে ফাদাৰ অফ ইভলিউশ্যন নেক্সট কুৱেশ্যনটো দিয়া আছে ইণ্ডিয়াছ এণ্টিটেক মিছাইল ইজ ভাৰতবৰ্ষৰ এণ্টিটেক মিছাইল কোনটো হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নাগ নেক্সট কুৱেশ্যনটো দিয়া আছে ইণ্ডিয়া ইজ এ বাইলেটাৰেল মিলিটাৰী এক্সাৰচাইজ বিটুইন ইণ্ডিয়া এণ্ড ইণ্ডিয়াটো ভাৰতবৰ্ষ আৰু কাৰ মাজৰ বাইলেটাৰেল মিলিটাৰী এক্সাৰচাইজ হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাছিয়া আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ আকৌ নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ থেংক ইউ